চাৰ্টখনত স্যাৰ লেফ্ট শ্বৰটো এক্টিভ মানে হেৰি কৰা হিচাপত আছিলে। মোৰ মানে মই আজি এক্সপিৰিয়েঞ্চটো শ্বেয়াৰ কৰিব খুজিছিলো মোৰ শ্বৰটোৰ সম্বন্ধে। মোৰ আজি ৰাইট শ্বৰ আছিলে ছাৰ। আচ্ছা তাৰপিছত অকণমান ৰাতিপুৱা দৌৰা-দৌৰি হোৱাৰ কাৰণে মই এনে আগতীয়া নিয়মখিনি মই কৰি পেলাই নামি আহিলো বাৰু। সেইটো কৰিলো। শ্বৰটো চেঞ্জ কৰা নহ'ল। মই 7টা বজাত মানে ছাৰ মই পথাৰ গৈ পাব লাগে, ট্ৰেক্টৰ আহি ৰেডি হৈ গ'ল। তাৰপিছত ৰাইট শ্বৰটো আছিলে মোৰ অলপ ছাৰ ডাউট আছিলে যদিও সিমান এটা নাই, ইউনিভাৰ্ছে যি কৰে আৰু তাৰ ওপৰতে মানিলো। তেনেকে গ'লো। ট্ৰেক্টৰটো ছাৰ পথাৰত নমাওঁতে ফচি গ'ল ছাৰ, আজি হালে মাৰিব নাপালো। এইটো ষ্ট্ৰাগল আহি গ'ল তাৰপিছত মই ভাবিছো ছাৰ ষ্ট্ৰাগল আহি গ'ল সেইকাৰণে। হয় ছাৰ। তাৰপিছত কি হ'ল জানেনে ছাৰ? তাৰপিছত মইতো আহি গ'লো ঘৰত, নহ'লে আৰু আজি ট্ৰেক্টৰটো ফচি গ'ল, ওলাব নোৱাৰিলো। বহুত কষ্ট কৰি 2 ঘণ্টামান 4টামান মানুহ লগাই পেলাই ট্ৰেক্টৰ সোমালে। যিয়ে নহওক বাৰু আহিলো, ঘৰ আহি পাইছো ছাৰ, ডিমৰীয়া কলেজ গেটত ট্ৰেভেলাৰ এখনে মানুহ উঠাব খুজিছে, জাষ্ট এজনী মানুহ উঠিব আৰু। মোৰ ঘৰটো ডিমৰীয়া কলেজ গেটতে। পিছফালৰ পৰা ডাম্পাৰ এখনে একদম ট্ৰেভেলাৰ এখনে মাৰিছে ছাৰ, একদম গুৱাহাটী মুৱা কৰিলে। গুৱাহাটীৰ পৰা আহি থকা ট্ৰেভেলাৰ ৰখিলে জাষ্ট ষ্টপেজত, মাৰিলে ডাম্পাৰখনে, ট্ৰেভেলাৰখনে ঘূৰি গুৱাহাটী মুৱা হৈ গ'ল। একদম হোৱা-দোৱা লাগি গ'ল ছাৰ, একদম মানে মাত্ৰ ছেকেণ্ডৰ ভিতৰতে। আজি ছাৰ মানে কি এইটো মোৰ এটা বেলেগ এক্সপিৰিয়েঞ্চ হৈ গ'ল। আগততো বাৰু এইবিলাক নাজানিছিলো কাৰণে ফ'ল' কৰা নাছিলো। আজি এইটো মানে এক্সপিৰিয়েঞ্চটো মানে পাই মানে সঁচাকে মানে নিজকে আচৰিত মানিছো ছাৰ। বহুত পাৱাৰফুল হয় স্বৰ বিজ্ঞানটো। আপোনাৰ জৰিয়তে এইটো ইমান মহান বিদ্যা এটা শিকিব পাৰিছো ছাৰ, তাৰ কাৰণে বহুত বহুত ধন্যবাদ ছাৰ। থেংক থেংক ইউ ইউ ছ' টু মাচ ছাৰ। মোৰ গুৰু যোনে শিকাইছে, তেখেতকো থেংক ইউ। তেখেতলৈও ধন্যবাদ ছাৰ। Right. মোক এতিয়া আপুনি এইটো কওক, চাপোজ এতিয়া চেম চিটুৱেশ্যন হ'ল, ঠিক আছে, আজিৰ ক্লাছটোৰ হিচাপত আপুনি যিটো স্বৰত উঠিব লাগিছিলে আপুনি নুঠিলে, আৰু সময় নাই, তেনেকুৱা কেতিয়াবা হ'ব পাৰে, এতিয়া কি কৰিব? আজি চেম চিটুৱেশ্যন যদি আহি যায় তেনেকুৱা, কি কৰিব পাৰা যায়?